ओम सर्वमंगल मंगल्ये शिवे सर्वत्र साधिके शरण्ये त्र्यंबके गौरी नारायण नमस्ते। नमस्कार बंधुসকল, মোৰ ইউটিউব চেনেল আস্থা সৰ্বলে সকলোকে স্বাগত জনাইছো। আজি মই তুলা ৰাশিৰ বিষয়ে আগষ্ট মাহটো কেনে যাব এই বিষয়ে চমুকৈ আলোচনা কৰিম। তুলা ৰাশি কিছু ক্ষেত্ৰত দুৰ্বল ৰাশি বুলি কোৱা হয়। যেহেতু তুলা ৰাশিৰ অধিপতি শুক্ৰ। তুলা আচলতে তুলা নহয়, তোলা মানে দগা পালাৰ নিচিনা তোলা ৰাশি হয়। গতিকে তুলা ৰাশিৰ ক্ষেত্ৰত আমি শুক্ৰ কিছু ক্ষেত্ৰত দুৰ্বল, কিছু ক্ষেত্ৰত কিন্তু বহুতখিনি সবল। বিশেষকৈ বেমাৰ আজাৰৰ ক্ষেত্ৰত মৃত্যুস্থানৰ যেহেতু শুক্ৰ হৈছে মৃত্যুৰ অধিপতি, এইকাৰণে মৃত্যুৰ অধিপতি বুলি কৈছোঁ। শুক্ৰাচাৰ্যৰ সঞ্জীৱনী মন্ত্ৰ আছে শুক্ৰৰ, বাকী কোনো গ্ৰহৰ নাই। গতিকে শুক্ৰই মৃত্যুতুল্য কষ্ট দিলেও কিন্তু বহুতখিনি শুভ ফল প্ৰদান কৰে। 100% মানুহৰ কিন্তু বহুতখিনি ভাল ফল প্ৰদান কৰে। তুলা ৰাশিৰ অধিপতি হিচাপে শুক্ৰ যদি আমি চাওঁ, শুক্ৰ আছে নৱম স্থান, ভাগ্যস্থানত। গতিকে গোটেই মাহটো ভাগ্য বৃদ্ধি, ভাগ্য উদয়, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি। যিসকলৰ স্বাস্থ্য যদি বেয়া হৈ আছিলে স্বাস্থ্যত উন্নতি হ'ব, স্বাস্থ্যত আগবাঢ়িব পাৰিব শুক্ৰৰ ক্ষেত্ৰত। যিটো আপোনাৰ ৰাশিৰ অধিপতি যোৱা মাহটো বহুত ভাল নাছিলে, অষ্টমত আছিলে, মৃত্যুস্থানত, মৃত্যুতুল্য কষ্ট আছিলে। গতিকে জুলাই মাহৰ শেষৰ ফালৰ পৰা বহুতখিনি শুভ ফল লাভ কৰি আছে। আৰু আগষ্ট মাহটো আপোনালোকৰ কিন্তু শুক্ৰই বহুতখিনি ভাল ফল প্ৰদান কৰিব। বিশেষকৈ আপোনালোকৰ ভাগ্যত থকাৰ কাৰণে কৰ্ম পৰিৱৰ্তন আপোনালোকৰ বিশেষকৈ, আৰু আমি যদি চাওঁ প্ৰমোচন যোগ আৰু ট্ৰেন্সফাৰ যোগ, গৃহ ওচৰলৈকে অহা যোগ, এইবিলাক কিন্তু গোটেই মাহটোতে থাকিব আপোনালোকৰ। যিসকলে ধৰক ট্ৰেন্সফাৰ হোৱা নাই, আপোনালোকে এপ্লাই কৰিলে 100% শুভ ফল লাভ কৰিব। প্ৰমোচনৰ যোগ থাকিব, 100% থাকিব। শুক্ৰ কিন্তু অতি শুভ আপোনালোকৰ, যিহেতু ৰাশিৰ অধিপতি। মই বাৰে বাৰে কৈছোঁ, ৰাশিৰ অধিপতি যদি ভাল স্থানত থাকে বহুত শুভ ফল প্ৰদান কৰে। বিশেষকৈ গুৰু বৃহস্পতিৰ লগত আছে। গতিকে গুৰু বৃহস্পতি, গুৰু হৈছে শুক্ৰাচাৰ্য হৈছে দৈত্য গুৰু, বৃহস্পতি হৈছে দেৱগুৰু, দুটা গুৰু যিহেতু নৱম ভাগ্য ঘৰ আছে। গতিকে ভাগ্যত কিন্তু আপোনালোকৰ গোটেই উদয় হৈছে, গোটেই মাহটো অতি শুভ। গতিকে বৃহস্পতি যিসকলে শিক্ষাগুৰু, শিক্ষক, অধ্যাপক, প্ৰফেচাৰ, তেওঁলোকৰ কিন্তু বহুত শুভ। যিহেতু ভাগ্য গৃহত বৃহস্পতি আৰু শুক্ৰ একেলগে আছে, শিক্ষাগুৰুসকলৰ কিন্তু বহুত শুভ। আৰু যিসকলে সাধাৰণ শিক্ষা কৰে তেওঁলোকৰ কিন্তু অতি শুভ। সাধাৰণ শিক্ষকৰ মানে বৃহস্পতিৰ কাৰণে সকলোৱে জানে বৃহস্পতি গুৰুৰ কাৰণে শিক্ষক বুলি আমি ধৰোঁ। ধনস্থান যি চোৱা যায়, ধনস্থানৰ অধিপতি হৈছে মংগল আছে দ্বাদশত। কিন্তু টকা পইচা কিন্তু অলপ খৰচ বৃদ্ধি হ'ব। মংগল যিহেতু দ্বাদশত আছে, টকা পইচাৰ অধিপতি হয়, খৰচ কিছু বৃদ্ধি হ'ব মাহটোত। ইমান চিন্তা কৰাৰ কোনো কাৰণ নাই, আয় ইনকামো বৃদ্ধি হ'ব। গতিকে খৰচৰ ক্ষেত্ৰত কিছু ভাল কামতে লাগিব, টকা পইচা কিছু ক্ষেত্ৰত মাৰাও যাব। আৰু স্বাস্থ্যৰ কাৰণে কিছু সৰু সুৰা টকা পইচা যাব পাৰে মংগলৰ কাৰণে। টকা পইচাৰ ক্ষেত্ৰত কিছু অকণমান অভাৱো হ'ব পাৰে। যদি আমি চাওঁ বন্ধুস্থান, বন্ধুস্থানৰ অধিপতি শনি আছে ষষ্ঠত। গতিকে তৃতীয়, ষষ্ঠ, একাদশত শনি থাকিলে বহুত ভাল ফল প্ৰদান কৰে। গতিকে পঞ্চমত ৰাহু থকাৰ কাৰণে কিন্তু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিছু অশুভ। আপোনালোকৰ যদি ল'ৰা ছোৱালী আছে বা নাইও কিন্তু অকণমান অশুভ, তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু ৰাহুৰ প্ৰতিকাৰ কৰিব লাগিব, নহ'লে অকণমান সমস্যা আছে। ৰাহু যিহেতু নিচস্থ, উচ্চ শিক্ষাৰ ক্ষেত্ৰতো কিন্তু ৰাহুৱে অলপমান সমস্যা কৰিব। যিটো ৰাহু বহি আছে, ৰাহু সঞ্চাৰ হ'লে আপোনালোকৰ ভাল ফল লাভ কৰিব। যিটো প্ৰেম প্ৰীতিটো তেনেকুৱা, ৰাহুৰ কিছু ক্ষেত্ৰত অশুভ ফল প্ৰদান কৰিব। ৰাহু কিন্তু অশুভ কিছু, যিহেতু নিচস্থ হৈ আছে। প্ৰেম, ভালপোৱা, পুত্ৰস্থান আপোনালোকৰ এনে ক্ষেত্ৰত এইবিলাকত কিন্তু কিছু অশুভ। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে চাই চিতি অলপ প্ৰতিকাৰ কৰি ল'ব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। শনি ষষ্ঠত থকাৰ কাৰণে কিন্তু কিছু ক্ষেত্ৰত আকৌ শুভ ফল প্ৰদান কৰিব। যিখিনি মই অশুভ বুলি কৈছোঁ ৰাহুৰ কাৰণে, শনিয়ে কিন্তু কমচে কম 20% হ'লে অলপ শুভ ফল প্ৰদান কৰিব, কিন্তু 80% কিন্তু ৰাহুই সঞ্চয় কৰিব। আৰু লগ বন্ধু কিন্তু ভাল, লগ বন্ধুৰ ক্ষেত্ৰত আপোনালোকৰ ভাল ফল লাভ কৰিব। যিটো বন্ধুস্থানৰ অধিপতি শনি, কিন্তু শনি আপোনালোকৰ স্বাস্থ্যত আছে, ষষ্ঠত থাকিলে শুভ ফলে প্ৰদান কৰে। আৰু লগ বন্ধুৰ ক্ষেত্ৰত আয় ইনকাম বৃদ্ধি, এইবিলাকত কিন্তু শনিয়ে বহুতখিনি ভাল ফল প্ৰদান কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰতো শনিয়ে কিন্তু ভাল ফল প্ৰদান কৰিব। আপোনালোকৰ মান সন্মান পোৱা যোগ আছে, ঐশ্বৰ্যশালী হ'ব, মাটি বাৰী কামত আগবাঢ়িব পাৰিব, খৰচ বৃদ্ধি হ'ব মাটি বাৰী কামত। যান বাহন যোগ আছে, আপোনালোকে যদি যান বাহন ল'ব ইচ্ছা কৰে ল'ব পাৰে, তেতিয়াহ'লে আপোনালোকে আগবাঢ়িব পাৰিব যান বাহনত। গতিকে শনিয়ে কিন্তু বহুত ভাল ফল প্ৰদান কৰি থাকিব। বিবাহৰ ক্ষেত্ৰত যদি আমি চাওঁ, বিবাহৰ অধিপতি হৈছে মংগল যিহেতু দ্বাদশত আছে,
মংগলৰ অকণ দোষ আছে মাংগলিকৰ গতিকে বিবাহৰ ক্ষেত্ৰত যদি আপোনালোকে আগবাঢ়িব ইচ্ছা কৰে মংগলৰ প্ৰতিকাৰ কৰি ল'ব মংগলৰ প্ৰতিকাৰ নকৰিলে বিবাহত সৰু সুৰা খেলি মেলি হ'ব পাৰে অলপমান খেলি মেলি যোগ আছে বিবাহত যিহেতু মংগলৰ কাৰণে গতিকে আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰি ল'ব ধনস্থানৰ অধিপতি হিচাপেও মংগল কিন্তু বহুত শুভ নহয় আৰু সপ্তম বিবাহস্থানৰ অধিপতি হিচাপেও কিন্তু বহুত শুভ নহয় গতিকে বিবাহস্থানৰ অধিপতি হিচাপে আপোনালোকৰ কিন্তু মংগলৰ প্ৰতিকাৰ নকৰিলে সমস্যা হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত অষ্টমৰ অধিপতি আছে শুক্ৰ যিহেতু ভাগ্যৰ ঘৰত আছে অতি শুভ মাত্ৰ স্বাস্থ্যৰ ক্ষেত্ৰত দ্বাদশত মানে মংগল থকাৰ কাৰণে তেজৰ অকণমান সমস্যা হ'ব পাৰে হিমগ্ল'বিন অকণমান কম হ'ব পাৰে কেতিয়াবা মূৰটো ঘূৰাব পাৰে প্ৰেছাৰ অলপ ল' হ'ব পাৰে এনেকুৱা অলপ অলপ সমস্যা হ'ব পাৰে মংগলৰ কাৰণে বিশেষ মংগলৰ কাৰণে বহুত সমস্যা নাথাকে মাত্ৰ বিবাহৰ ক্ষেত্ৰত মংগলে অলপ সমস্যা কৰিব গতিকে বিবাহৰ ক্ষেত্ৰত আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰি ল'ব যিসকলে আগবাঢ়িব খোজে যিসকলৰ আগবঢ়া কোনো সমস্যা নাই সমস্যা কোনো নাই গতিকে ভাগ্যৰ ক্ষেত্ৰত মই প্ৰথমতে কৈছোঁ বৃহস্পতি আৰু শুক্ৰ থকাৰ কাৰণে বহুত শুভ কৰ্মটো বহুত শুভ বুধাদিত্য যোগ গতিকে বুধ আৰু ৰবি একেলগে আছে কৰ্মৰ গৃহত কেন্দ্ৰত আছে গতিকে কেন্দ্ৰত থকাৰ কাৰণে কৰ্মত কিন্তু একদম 100% শুভ ফল লাভ কৰিব যিসকলে কৰ্ম পোৱা নাই তেওঁলোকে কিন্তু কৰ্ম পোৱা 100% ফল আছে শুভ ফল লাভ কৰিব আপোনালোকে মাত্ৰ লাগিব আপোনালোকে অলপ যদি আগবাঢ়ে 100% আপোনালোকে কৰ্ম পাব যিকোনো কৰ্ম ব্যৱসায় বাণিজ্যতে হওক বা চৰকাৰী চাকৰিয়ে হওক বা আপোনালোকৰ প্ৰাইভেট চাকৰিয়ে হওক সকলোতে আগবাঢ়িব পাৰিব আপোনালোকৰ এই যুগটোৰ কাৰণে বুধাদিত্য যুগ আৰু যিসকলে কৰ্ম কৰি আছে তেওঁলোকৰ কিন্তু প্ৰমোচনৰ যুগ ভাল ফল লাভ কৰিব বুধাদিত্য যুগৰ কাৰণেও শুক্ৰ বৃহস্পতিৰ কাৰণেও আৰু বুধাদিত্য যুগৰ কাৰণে আপোনালোকে কিন্তু ভাল ফল লাভ কৰিব যিহেতু ভাগ্য আৰু কৰ্ম দুটা কাৰক স্থান গতিকে কাৰক স্থানত যদি গ্ৰহ থাকে বহুত শুভ ফল লাভ কৰে যিহেতু কাৰক হৈছে বিষ্ণু ত্ৰিকোণ আছে লক্ষ্মী গতিকে লক্ষ্মী আৰু বিষ্ণুৰ ঠাইত ভাল ভাল গ্ৰহ বহি আছে যিহেতু বুধাদিত্য যুগ আৰু গুৰু দুটা গুৰুৰ যুগ এতিয়া একাদশত আছে কেতু আই ইনকামৰ অধিপতিও ৰবি গতিকে কৰ্মস্থানৰ ৰবি থকাৰ কাৰণে কৰ্মত কিন্তু ধন টকা পইচা বহুত বৃদ্ধি হোৱা যুগ আছে গতিকে কেতুৰ কাৰণে অকণমান আই ইনকামত অকণমান সমস্যা হ'ব পাৰে কিন্তু ৰবিৰ কাৰণেও ভাল ফল লাভ কৰিব বিশেষকৈ আপোনালোকৰ প্ৰতিকাৰ যদি আমি চাওঁ প্ৰতিকাৰ হিচাপে আপোনালোকে মই প্ৰথমতে তেতিয়া কৈছোঁ ৰাহুৰ প্ৰতিকাৰ কৰিব পুত্ৰস্থানৰ উচ্চ শিক্ষা স্থান প্ৰেম স্থানৰ কাৰণে ৰাহুৰ প্ৰতিকাৰ কৰিব পাৰে দ্বাদশত মংগল আছে মংগলৰ বিশেষ একো নকৰিলেও আপোনালোকে ভিক্ষাৰীক ভোজনি দিব পাৰে এটা মংগলবাৰে তেতিয়া আপোনালোকৰ মংগলটো ভাল হ'ব আৰু বিবাহৰ ক্ষেত্ৰত প্লাছ আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰত বহুতখিনি শুভ ফল লাভ কৰিব যিহেতু মংগলৰ কাৰণে সৰু সুৰা বেমাৰ আজাৰৰ যুগ আছে মই ক'লোৱে হিমগ্ল'বিন কম হোৱা মূৰ ঘূৰোৱা এইবিলাকৰ ক্ষেত্ৰত আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰিলে ভিক্ষাৰী ভোজনি দিলে আপোনালোকে ভাল ফল লাভ কৰিব গতিকে আৰু যদি কিবা সুধিবলগীয়া থাকে সুধিব পাৰে বিশেষ আৰু প্ৰতিকাৰ কৰা কোনো প্ৰয়োজন নাই অলপ চাই চিতি চলিলে হ'ল কোনো কথা নাই যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকে ভিডিঅ'বোৰ পাই থাকিব আৰু আপোনালোকে আখৰা গোষ্ঠী দেখুৱাব পাৰে ঘৰত লগ ধৰিব পাৰে অনলাইন দেখুৱাব পাৰে ধন্যবাদ